এনে আমাৰ ছাগলীকেইটা ঘৰতে থাকে কিন্তু এতিয়া লাগা হৈছে কাৰণে নাই আৰু মায়ে এতিয়া মাঠিয়ে দেখা হৈছে মইনাই বঢ়া শাক কুটি আছে মানে তাতে থৈ দিছে কিন্তু এইটো ইফালে ঘূৰি লৈ কুটি আছে শাক আৰু এইখিনি কুটা হৈ গৈছে কি আৰু এয়া আছে আজি আমাৰ সৰু আলু বঢ়িয়াকৈ সৰু আলু ভাজছি আৰু এই বেঙেনা এই কি ষ্টাইলত বা ভাজা আছে এইখিনি বা এনেকৈ ভাজা আছে এতিয়া তাৰমানে ভাল লগা নাই নিব এনেকৈ চাইছে ভেন্দি বেঙেনা কি কৰে ৰংটো চিনি নাপাহে প্ৰতিবা মুকু চিনি নাপা আৰু এইফালে দালি বঢ়াকে বহাই থৈছে আৰু এয়া বঢ়াকে ভেন্দি একাকে কাটছে ফুলতো মই বেঙেনা বুলি কৈছিলো ভুল কৰাখিনিও দিবি আৰু এয়া বঢ়াকে থৈছে এইখিনি কাটক মই আহি আছো কৈ দিছে তাৰমানে মায়ে ভাগাৰ লাগি গৈছে এইখিনি কাম কৰিছে আৰু এইটো দেউতা বঢ়াকে আমাৰ এই ফুলডালৰ অকণমান মেৰামতি কৰিছে এইডাল এনেকৈ দিছে উঠি পেলাই এটা যেতিয়া জোপোহা হৈ থাকিব তেতিয়া মজা লগা হ'ব আৰু এইখিনি তাৰমানে পৰা তলতে জোপোহা হৈ আছে সেইকাৰণে ভাল দেখা হোৱা নাই আৰু বঢ়িয়াকৈ এডাল দি আছে আৰু মায়ে তাৰ পৰা এই বন উঘালা হয় গোটাই ফুলৰ পুলিকেইটা উঘালি পেলাই সেইখিনি তাত পেলাই থৈ দিছে মায়ে এইটো হাঁহি ফুৰিতা এইটো হাঁহি আছে হাঁহি আছে হাঁহি থাকিলে নহ'ব কি হেনা মই ৰজা শাক বুলি ভাবিলো এডাল মই ৰজা শাক বুলি ভাবিছিলো হাতে কি খাবার দিনা ৰজা শাক বুলি ভাবি গোটেই একমখা ছিঙি লৈ গৈছো ফুলৰ পিছতহে গম পালো যে এডাল হে ফুলডাল হে তেৰিকা আৰু এই ফুলডাল এইডাল আৰু এই ফুলডাল উঘালি নিফালে এইখিনি পেলাই থৈছে তাকে ফুলে চুলে চব জমা হৈ আছে সেইটো দেউতা বঢ়িয়াকৈ লাগি আছে আৰু এইডাল মানে আমাৰ এই গোলাপ ফুলডাল লাগিছেনে আকৌ বেলতালা ছাগলী ইয়াৰ পূৰা এইগিলাকো নহয় হৈছে এইগিলাকো পূৰা নোহোৱা হৈছে বাগেৰি পৰিছিল কালি আকৌ তুলি দিয়া গৈছে আৰু এইডালো পূৰা খাই দিছে এইডাল আগৰ পৰা নোহোৱা হৈছে ছাগলী শুনি পেলাই খাইছে এমফা পূৰা নোহোৱা হৈ গৈছে এইখন দেখিছেনে কি হ'ব ছাগলীৰ লগত আৰু মই এতিয়া বঢ়িয়াকৈ গা চা ধুই ওলাওঁ ডিউটি দেখি মানে ইভিনিং ডিউটি আছে আজি এয়া আমাৰ বাটত আছে ভেকচিন দিয়া মানুহ আৰু এইটো দেউতা ৰখি আছে এনে আমাৰ ছাগলীকেইটা ঘৰতে থাকে কিন্তু এতিয়া লাগা হৈছে কাৰণে নাই আৰু মায়ে এতিয়া মাতি আছে ছাগলীকেইটা আৰু দেউতা ইফালে বিচাৰি গৈছে আৰু ছাগলীকেইটা নাই ক'ত বা গ'ল মোৰ ইভিনিং ডিউটি আছে গতিকে মই ভাতটো খাই লওঁ আৰু আহি গৈছে আমাৰ এয়া শেৱালি ফুল আৰু এয়া আলু ভাজা আৰু শাক এয়া ভেন্দি খাই দিওঁ সোনকালে ভাতটো ঘৰ আহি পাই গ'লোঁ আৰু ইমান ধুমুহা ঠায়ে তাৰমানে গাছবিলাক বাগৰি পৰি আছে আৰু আহি পাই গ'লোঁ জাষ্ট ৰেইনকোটটোহে চেঞ্জ কৰিলোঁ পেণ্ট চেণ্ট চেঞ্জ কৰিব বাকী আছে আৰু কাৰেণ্ট চাৰেণ্ট নাই আৰু গমেই পাই গাইছ আৰু এনেকৈ বৰষুণ দিলে কাৰেণ্ট নাখায় তাতে আজি ধুমুহা আছে আৰু ঠায়ে গাছবিলাক পূৰা বাগৰি আছে আৰু কিবা বস্তু এইবিলাক পকা চকা থাপ থুপ কৰিছে আৰু তাৰ পিছতে কাপোৰ চাপোৰ চেঞ্জ কৰিলে ভাতটো খাওঁ আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু ফেচবুক পেজত চাই পেজটো ফ'ল' কৰি দিয়ক তেনে কালি এটা ধুনীয়া ব্লগ ওলাব আজিলৈ বাই বাই গুড নাইট আৰু পূৰা খাজিল কিনি মাৰি আছোঁ